নমস্কাৰ বন্ধুসকল, মই আজি আপোনালোকক পথাৰ এখন দেখাম। এই পথাৰখন দেখি ভিডিঅ' নবনাম বুলি ভাবিছিলোঁ, কিন্তু পথাৰখন দেখি ভিডিঅ' বনাম বুলিও ভাবিছোঁ। তাৰমানে কিয়নো জানেনে, এই পথাৰখন ইমানেই ডাঙৰ পথাৰ নহয়, ভাবিব নোৱাৰি। তাৰমানে মই আছোঁ বৰ্তমান কুঁৱৈগাঁৱত লগৰ এজনে মাতিলে, কয়দেউ আহিবচোন আপুনি আমাৰ পথাৰবিলাক ভিডিঅ' ল'বলৈ। সেয়ে আহিলোঁ কুঁৱৈগাঁও পথাৰখন ভিডিঅ' এটা ল'বলৈ। চাওক, মই গোটেই পথাৰখন আপোনালোকক দেখাইছোঁ। ইমান ডাঙৰ পথাৰ নহয়, ইমান ভাল লাগিছে দেখি। আৰু এনেকুৱা পথাৰ মই বেলেগত দেখা নাই। তাৰমানে সেইকাৰণে মই এই পথাৰখন ভিডিঅ' এটা লৈছোঁ আপোনালোকৰ কাৰণে। চাওক, মই পথাৰখন ধুনীয়াকৈ দেখাই গৈ আছোঁ। এইখন হৈছে আপোনাৰ আমাৰ কুঁৱৈগাঁও পথাৰ। কুঁৱৈগাঁও পথাৰখন ইমান ডাঙৰ, ইমান ভাল লাগিছে। এনেকুৱা এটা দৃশ্য আমি বিচাৰি ফুৰোঁ। মাজতে আছে এইজোপা বাঁহ গছ। এইজোপা বাঁহ গছ হয়। এই বাঁহ গছজোপা মই দেখাই দিছোঁ আপোনালোকক ধুনীয়াকৈ। এই বাঁহ গছজোপাৰ তলত যদি আমাৰ জেং বিহু বা হুঁচৰি যোৱা যদি হ'লে কেনেকুৱা দৃশ্য হ'লে বাৰু সেইটো, আৰু কেনেকুৱা লাগিলে হ'লে বাৰু। ইমান ভাল লগা দৃশ্য এইবিলাক চাওকচোন। এই বাঁহজোপা মই বিশেষকৈ মই দেখাই দিছোঁ আপোনালোকক, জুম কৰি পিনি দেখাই দিছোঁ দেই। এইজোপা বাঁহ পথাৰৰ মাজত, বহুত ডাঙৰ পথাৰৰ মাজত এইজোপা বাঁহ হয়, বাঁহ গছ। এইজোপা বাঁহ গছৰ তলতে আমাৰ খেতিয়কসকলে, কৃষকসকলে দুপৰীয়া আৰু ৰাতিপুৱা চাহ জলপান ইয়াতে খায়। দুপৰীয়া ইয়াত ৰেচো লয়, ট্ৰেক্টৰখন ৰখায় বা গৰুহাল ৰখায়, বা ৰ'দ ধৰিছে বুলি অকণমান বহি লওঁ বুলি এই বাঁহ গছজোপা তাতে জিৰণি লয় ৰাইজে। এনেকুৱা এটা দৃশ্য মই আজি পাইছোঁ নহয়, আপোনালোকক দেখাবলৈ পাই মই বহুত সুখী হৈছোঁ। যাতে আপোনালোকে ভিডিঅ'টো ধুনীয়াকৈ চাব। মই খুব ধুনীয়াকৈ লাহে লাহে ভিডিঅ'টো বনাই আছোঁ। মই আছোঁ ইয়াত অকলেই। কুঁৱৈগাঁৱলৈ আহিলোঁ মই ভিডিঅ' এটা বনাবৰ কাৰণে। আৰু কুঁৱৈগাঁও গাঁওখন বহুত ভাল লাগে। আৰু কুঁৱৈগাঁৱত মোৰ বন্ধু কেইবাজনো আছে। সিহঁতে চাগে মোক আহিছে বুলি নাজানে, ভিডিঅ'টো চোৱাৰ পাছতহে গম পাব। মই তাকে ভিডিঅ'টো ইমানেই যে ভাল লাগিছে নহয়, মই ইমান ভিডিঅ' বনাইছোঁ। ভিডিঅ' বনালেও তাৰমানে এইটো নিচিনা ভিডিঅ' মই পোৱা নাই। ইমান ডাঙৰ পথাৰ, আমি খেতি কৰোঁ ইয়াতে। খেতি কৰি মেলি আমাৰ সকলো ৰাইজে, কুঁৱৈগাঁওবাসী ৰাইজে ইয়াতে খেতি কৰি নিজৰ পেটটো চলাই থাকে। তাকে পথাৰখন দেখি ভাল লাগিলে। আমিও খেতিয়কৰ পোৱালি, কৃষকৰ পোৱালি, খেতি কৰি খুব ভাল পাওঁ। আৰু এইবিলাক পথাৰ দেখিলে মানে মই ভিডিঅ' নবনাই থাকিব নোৱাৰোঁ। সেইকাৰণে আপোনালোকলৈ এটি মই ভিডিঅ' আপলোড কৰিছোঁ, যাতে আপোনালোকে খুব ধুনীয়াকৈ ভিডিঅ'টো চাই পিনি লাইক এটা কৰিব, শ্বেয়াৰ এটা কৰিব, আৰু ইউটিউবত ছাবস্ক্ৰাইবো কৰি দিব আপোনালোকে, অনুগ্ৰহ কৰি মই কৈছোঁ। কাৰণ আমি ভিডিঅ' বনাবলৈ যাওঁতেই আমাৰ ভালেমানখিনি টকা পইচা খৰচাও হয়। কিন্তু আমি আপোনালোকলৈ এনেকুৱা ভিডিঅ' দি থাকিম। আপোনালোকে ভিডিঅ'বিলাক খুব ধুনীয়াকৈ চাব আৰু সহায় কৰিব। আপোনালোকে সহায় নকৰিলে কৰিব কোনে? সেইকাৰণে আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই থাকিব। কিছুমান ভিডিঅ' হয় মই নাচা ভিডিঅ' দিওঁ, ভাত খোৱা ভিডিঅ' দিওঁ, মানে দি থাকোঁ আৰু আপোনালোকক। তাকে বেয়া নাপাব বন্ধুসকল, আই মাতৃসকল, ককাই ভাইসকল। মই সকলোলৈকে এই ভিডিঅ'টো আপলোড কৰিছোঁ, আপোনালোকে যাতে চাই খুব ভাল পাব। মই ইয়াত মানুহ নাই আৰু মানুহ দেখাবলৈ। সেইকাৰণে মই অকলেই এইফালে আহি মই এই ভিডিঅ'টো বনাইছোঁ দেই বন্ধুসকল, ধন্যবাদ। আৰু মই এইফালে কিনাৰৰ ফালে অকণমান বাঁহ গছখিনি দেখাইছোঁ। এইবিলাক বাঁহ গছ হয়, বাঁহ গছ আছে কিনাৰে কিনাৰে। মই সেই ৰাস্তা কিনাৰতে থিয় হৈ পিনি ভিডিঅ'টো বনাই আছোঁ বন্ধুসকল, ধন্যবাদ। মই আপোনালোকক খুব ধুনীয়া ভিডিঅ' এটা দিছোঁ। জয় আই অসম বুলি ক'লোঁ, জয় আই অসম, জয় আই অসম। কাৰণ আমাৰ আই মাতৃৰ নাম ক'বই লাগিব। আমাৰ অসমখন আমাৰ হয়, সেইকাৰণে জয় আই অসম বুলি আমি ক'বই লাগিব। ধন্যবাদ। জয় আই অসম।